এফালে পানী পৰি আছে। বহুত পানী পৰি আছে। ঠিক আছে, আমি আশা কৰিম যে লাহেকৈ বৰষুণ কমি যাব। ঠিক আছে, মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, অজয় ৰয়, অজয় ৰয়। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, মন্ত্ৰী কৃষ্ণেন্দ্ৰ পাল ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়া, সুভাষ দত্ত ডাঙৰীয়া, ৰতন ৰয় ডাঙৰীয়া, ভাস্কৰ ৰয় ডাঙৰীয়া, অভিৰাম মহানায়ক ডাঙৰীয়া, জীৱেশ ৰয় ডাঙৰীয়া, নৱকুমাৰ বৈশ্য ডাঙৰীয়া, প্ৰদীপ বায়ন ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া, মৃণাল কান্তি শাহ আৰু আমাৰ প্ৰাৰ্থী অজয় ৰয় ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলীৰ ৰাইজ, পোনপ্ৰথমে মই আজি সকলো ৰাইজক ইমান বৰষুণৰ মাজতো আমাৰ দলৰ প্ৰাৰ্থীক সহায় কৰিবৰ বাবে, ইয়াত উপস্থিত হোৱাৰ বাবে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই সমষ্টিত, থুৰিবাৰী সমষ্টিত এজিপি দলৰ পৰা পাৰ্থ ৰয় ডাঙৰীয়াই মনোনয়ন পত্ৰ দিছিলে, কিন্তু অজয় ৰয়ৰ সমৰ্থনত তেখেতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মই তেখেতৰ হৈ সকলোকে পাৰ্থৰ কাৰণে এটা হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিম। বহুত বহুত ধন্যবাদ আৰু সকলোকে মই পাৰ্থৰ কাৰণে আৰু এবাৰ হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিম। ধন্যবাদ। এটা গামোচা পিন্ধাক। হা, ঠিক আছে, বঢ়িয়া, মই পিন্ধাই দিছোঁ। লগতে যোৱাবাৰ আমাৰ দলৰ MCLA হিচাপে, BTCত ডেপুটি স্পিকাৰ হিচাপে অভিৰাম মহানায়কে কাম কৰিছিলে। এইবাৰ তেখেতৰ জাগাত অজয় ৰয় নিৰ্বাচনত উঠিছে। অভিৰাম মহানায়কেও সম্পূৰ্ণভাৱে আমাৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে। তেখেতৰ কাৰণেও এটা হাত চাপৰি বজাবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অভিৰাম মহানায়ক আমাৰ লগত আছে, এটা হাত চাপৰি বজাই দিয়ক সকলোৱে। বহুত বহুত ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমি BTCত ইলেকশ্যন আগতে বিজেপি দলে খুব কম সিটত ইলেকশ্যন উঠিছিলে। যোৱাবাৰ আমি 9টা সিটত জিকিছিলোঁ আৰু 9টা সিটৰ ভিতৰত থুৰিবাৰীতো আমি জয়লাভ কৰিছিলোঁ। মই থুৰিবাৰীৰ ৰাইজক সদায়ে বিজেপিক সমৰ্থন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি কম সিটত ইলেকশ্যন খেলা নাই। এইবাৰ আমি BTCত বিজেপিৰ চৰকাৰ কৰিম আৰু তাৰ কাৰণে এইবাৰ আমি ইলেকশ্যন উঠিছোঁ। চৰকাৰ বিজেপিৰ হ'ব লাগে নে নালাগে? লাগে নে নালাগে? শ্ৰদ্ধাৰ ৰাইজ, 2003 চনত BTC চৰকাৰ হ'ল। BPF আহিলে, UPPL আহিলে, আজিলৈকে বিজেপি চৰকাৰ হোৱা নাই। কিন্তু বিজেপিৰ চৰকাৰ নহ'লেও
আমি BTC সদায়ে বিজেপি দলে সহায় কৰি আহিছোঁ। যোৱা 5 বছৰত প্ৰত্যেক বছৰে চৰকাৰৰ পৰা BTCৰ উন্নয়নৰ কাৰণে মই 8ৰ পৰা 1000 কোটি টকা প্ৰত্যেক বছৰে দি আহিছোঁ। তাৰ উপৰি BTCত ৰাস্তা ঘাট বনাবৰ বাবে মই প্ৰত্যেক বছৰতে গুডউইল পেকেজ দিছোঁ। এতিয়ালৈকে 1500 কোটি টকাতকৈও বেছি টকা আমি BTC চৰকাৰৰ ৰাস্তা ঘাট বনাবৰ বাবে খৰচ কৰিছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰেও প্ৰত্যেক বছৰে BTCৰ বাবে 400-500 কোটি টকা অনুদান হিচাপে আগবঢ়ায়। কিন্তু আজি যেতিয়াই মই বিজনীত আহোঁ, উলুবাৰীত আহোঁ বা মানসত আহোঁ, চিডলিত আহোঁ, ৰাইজে মোক কয় যে ৰাস্তা দিয়ক, দলং দিয়ক, অৰুণোদয় দিয়ক, প্ৰধানমন্ত্ৰীৰ ঘৰ দিয়ক। তেতিয়া মই মনে মনে ভাবোঁ যে মই যে ইতিমধ্যে টকা পঠাই দিছোঁ, সেই টকাবিলাক ক'ত খৰচ হয় কোনেও নাজানে, কোনো মানুহে নাপায়। এই যে চৰকাৰৰ পৰা 1000 কোটি টকা, 5 বছৰত 5000 কোটি টকা, এই টকা ক'ত গ'ল কোনেও নাজানে। আৰু বিশেষকৈ আমাৰ কিছুমান অঞ্চলৰ ৰাইজে BTCৰ আজিলৈকে উন্নয়নমূলক কাম ক'তো দেখা পোৱা নাই। যদি মই সুধো অৰুণোদয় পাইছেনে, পোৱা নাই। প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছেনে, পোৱা নাই। মহিলা উদ্যমিতা পাইছেনে, পোৱা নাই। হাৰে, যদি বেলেগ জেগাত পাব পাৰে BTCত কিয় পাব নোৱাৰে? আজি আপোনালোকে ধুৰিবাৰীৰ ৰাইজ, উলুবাৰীত আজি মিটিং, আপোনালোকে কওকচোন কোনে কোনে অৰুণোদয় পোৱা নাই? হাত দাঙক। কোনে পোৱা নাই? কোনেও পোৱা নাই? আচ্ছা, নোপোৱাবিলাক বহক। কোনে কোনে অৰুণোদয় পাইছে? হাত দাঙক। অৰুণোদয় পাইছে 500 আৰু অৰুণোদয় পোৱা নাই 5000। হয়নে নহয়? হয়নে নহয়? এতিয়া আপোনালোকে অৰুণোদয় পাব লাগে নে নালাগে? লাগে নে নালাগে? আজি আমাৰ BTCৰ ৰাইজে অৰুণোদয় নাপায় আৰু অৰুণোদয় পাবৰ কাৰণেও ফৰ্মখন কিনিবৰ কাৰণেও 500-1000 টকা ঘোষ দিব লাগে। হয়নে নহয়? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে 10,000 টকা ঘোষ দিব লাগে। হয়নে নহয়? আজি BTCৰ ৰাইজে আঁচনি নাপায়, কিন্তু BTCত আমি আঁচনি পঠাই আছোঁ। কোনে খালে আঁচনিবিলাক? ক'ত গ'ল টকা? বোলে VCDC বিলাকে পেটত ভৰাই থৈ দিলে। হয়নে নহয়? আজি ইলেকশ্যন আহিলে কিছুমানে খানা খুৱায়। খানাৰ পইচা কোনবিলাক? এই আপোনালোকৰ পৰা যে টকা উঠায়, সেইবিলাকে ইলেকশ্যনৰ সময়ত খানা খুৱায়, বেলেগৰ টকা নহয়, নিজৰ টকা নহয়। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যনৰ আগত খানা খুৱাব লাগে নে সদায় অৰুণোদয় পাব লাগে? খানা খুৱাব লাগে নে অৰুণোদয় লাগে? খানা খুৱাব লাগে নে প্ৰধানমন্ত্ৰীৰ ঘৰ লাগে? ডাঙৰ কৰি কওক, মোৰ কাণখন অলপ বেয়া। অৰুণোদয় পাব লাগে নে খানা খুৱাব লাগে? ঘৰ পাব লাগে নে খানা খুৱাব লাগে? ঠিক কথা। আমাক 5 বছৰৰ মূৰত ইলেকশ্যন আহে, এবাৰ খানা খোৱালে আমাৰ লাভ নাই। কিন্তু যদি আমি অৰুণোদয় পাওঁ 1250 টকা,
আমি মাহত সদায় পাই থাকিম। লগতে আপোনালোকে গম পাই ভাল পাব যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ লগত আমি যাতে আপোনালোকে LPG গেছ কিনিব পাৰে কম দামত, তাৰ কাৰণেও আমি নতুনকৈ 250 টকা দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে অৰুণোদয় 1250 আৰু গেছ হ'ল 250, 1500 টকা আমি মাহত পাম। কিন্তু আমি ইয়াততো নাপাম, ইয়াততো কাৰো অৰুণোদয় নাই। সেইকাৰণে এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিব লাগিব। আৰু মই আপোনালোকক কথা দিছোঁ, থুৰিবাৰীৰ সকলো দুখীয়া পৰিয়ালক মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। হ'বনে নহ'ব? বিজেপিক জিকাবনে নিজিকাব? পাক্কা জিকাব। সকলোৱে অজয় ৰয়ক এইবাৰ ভোট দিব। কাৰণ অজয় ৰয় MLA আছিলে, মোৰ লগত কাম কৰিলে। এইবাৰ BTCত বিজেপিৰ চৰকাৰ হ'ব আৰু অজয় ৰায়ক আমি EM বনাম, যাতে থুৰিবাৰীৰ ৰাইজৰ কাম কৰিব পাৰে। বনাব লাগে নে নাই EM? হ'ব লাগে নে নাই? আৰু অজয় ৰয়ক আমি BTCৰ চৰকাৰত EM পাতিম আৰু থুৰিবাৰীৰ ৰাইজক অৰুণোদয় আঁচনি পোৱাৰ ব্যৱস্থা মই কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে আমাৰ বিজেপি চৰকাৰখনে বহুত আঁচনি হাতত লৈছে। কলেজত নাম ভৰ্তি কৰিব পইচা নালাগে। ছোৱালীয়ে যদি কলেজত পঢ়ে 11-12ত 1000 টকা, ডিগ্ৰী পালে 1250 টকা, PG পালে 2500 টকা। আজি আমি ছোৱালী ক্লাছ 9ত চাইকেল দিছোঁ, হায়াৰ ছেকেণ্ডাৰীত আমি স্কুটি দিছোঁ। আজি আমি অৰুণোদয় আঁচনি দিছোঁ। মহিলা উদ্যমিতা সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক আমি 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু বিজেপিৰ চৰকাৰ BTCত নোহোৱা কাৰণে এই আঁচনিবিলাকৰ সুবিধা আমাৰ ৰাইজে নাপায়। বহুত চেষ্টা কৰিব লাগে, কিন্তু কোকৰাঝাৰৰ পৰা থুৰিবাৰীলৈ আঁচনি নাহে। আমি সদায় কওঁ যে BTCত সকলো জাতি জনগোষ্ঠীৰ লোক আছে। হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টিয়ান আছে। আমাৰ ইয়াতে বড়ো ৰাইজ আছে। আমাৰ ইয়াতে বঙালী, হিন্দু, কোচ ৰাজবংশী, নাথ, যোগী, আমাৰ বিভিন্ন জাতি উপজাতি, কলিতাৰ পৰা আৰম্ভ কৰি আমাৰ হালৈৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি উপজাতিৰ লোক আমাৰ BTCত বাস কৰে। আমাৰ মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী 26টা জনগোষ্ঠী BTCত বাস কৰে। নেপালী, গোৰ্খা সকলো ৰাইজ BTCত বাস কৰে। আমি সদায় চেষ্টা কৰিব লাগে যাতে সকলো শ্ৰেণীৰ ৰাইজে উপকৃত হ'ব পাৰে, সকলো শ্ৰেণীৰ ৰাইজ যাতে আগবাঢ়ি যাব পাৰে। আৰু সেই কাৰণে আমাক এখন বিজেপিৰ চৰকাৰ লাগে, যাতে বিজেপি চৰকাৰৰ নেতৃত্বত আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ। আজিও BTCত টকা পইচা কোনে দিয়ে? বিজেপিয়ে দিয়ে।
গাড়ীত তেল কোনে ভৰায়? গাড়ীত তেল বিজেপিয়ে ভৰায় আৰু ড্ৰাইভাৰ কোন? BPF নহলে UPPL। কিন্তু এইবাৰ গাড়ীৰ তেলো আমি ভৰাম আৰু গাড়ীৰ ড্ৰাইভাৰো বিজেপি হ'ব আৰু আপোনালোক সব পেছেঞ্জাৰ হ'ব। নহলে আমাক গাড়ীত নুঠায়, ড্ৰাইভাৰে গাড়ীত আমাক নুঠায়। আমি পিছ পৰি গৈ আছো। সেইকাৰণে তেল দিব নৰেন্দ্ৰ মোদী, দিছপুৰৰ পৰা বিজেপি, ড্ৰাইভাৰ বিজেপি, পেছেঞ্জাৰ থুৰিবাৰীৰ ৰাইজ হ'ব। গাড়ীত উঠিব লাগিব নে নালাগিব? নহলে আমি সদায় পিছ পৰি থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি বিজেপি চৰকাৰে কিমান কাম কৰি আছে। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত উঠাওক। আজি সকলোৰে ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকা পৰিয়ালক আমি যদি অৰুণোদয় দি দিওঁ, সকলোৱে নিজে নিজে অৰুণোদয় পাই যাব। নতুনকৈ লিষ্টটো বনাব নালাগে, হয়নে নহয়? কিন্তু আমাৰ ইয়াতে লিষ্ট বনাবৰ নামত খালি টকা পইচাৰ ব্যৱসা চলিয়ে থাকিব। এইবাৰ মোৰ এটাই কথা যে চৰকাৰে 5 কেজি চাউল দিয়ে, পুৰা চাউল পাব লাগিব। নেগুনি এন্দুৰ থাকিব নোৱাৰিব। যিমান নিগনি এন্দুৰ আছে সবকে মাৰিব লাগিব এইবাৰ, হয়নে নহয়? নেগনি এন্দুৰ মাৰিব লাগিব নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আগতে আমি ৰেচন কাৰ্ডত অকল চাউল দিছিলো। 1 নৱেম্বৰৰ পৰা আমি ৰেচন কাৰ্ডত কম দামত দালিও দিম, নিমখো দিম, তেলো দিয়াৰ ব্যৱস্থা কৰিম। 1 তাৰিখৰ পৰা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত দালিও পাব, নিমখো পাব, তেলো পাব। কিন্তু এন্দুৰবিলাক থাকিলে আপোনালোকে কম কম কৰি পাব, হয়নে নহয়? এন্দুৰবিলাক থাকিলে কম কৰি পাব নে নাই? এন্দুৰবিলাক সাফ কৰিব লাগিব নে নালাগে? নিগনিবিলাক সাফ কৰিব লাগিব নে নালাগে? লাগিব। যদি লাগিব তেতিয়াহলে এইবাৰ পদুম ফুলত ভোট দিব লাগিব। দিব নে নিদিব? পাক্কা দিব। কোনেও ভোট নাভাঙিব। BPFৰো চৰকাৰ হল, UPPLৰো চৰকাৰ হল। এইবাৰ বিজেপিৰ চৰকাৰ আমাক দৰকাৰ, হয়নে নহয়? সকলোৱে বিজেপিৰ চৰকাৰ বনাব, যাতে আমি ভাতটো এনেকে খাব নালাগে। এতিয়াও বিজেপিয়ে দি আছে, কিন্তু বিজেপিয়ে কাক দিয়ে? BPFক দিয়ে, UPPLক দিয়ে। এনেকে ভাতটো আহে, আমি ডাইৰেক্ট এনেকে খাব লাগিব, হয়নে নহয়? মোদীজীয়ে আমাক যি দিয়ে আমি ডাইৰেক্ট পাব লাগিব। দিছপুৰৰ পৰা অৰুণোদয় আহে, আমি ডাইৰেক্ট পাব লাগিব। আৰু তাৰ কাৰণে আমি বিজেপিৰ চৰকাৰ এইবাৰ কোকৰাঝাৰত আমি বনাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন ছেপ্টেম্বৰ আৰু অসমৰ ইলেকশ্যন এপ্ৰিল। ইমান দিন নালাগে, ছেপ্টেম্বৰত ইলেকশ্যন হৈ যাব। নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকক অৰুণোদয় দিয়া, ৰেচন কাৰ্ডত দালি চাউল তেল দিয়া, দালি চাউল নিমখ দিয়া, আৰু আমাৰ সকলো ৰাইজক সমান অধিকাৰ দিয়া আমাৰ দায়িত্ব হ'ব। আজি আমাৰ BTCত কিমান ৰাইজে বাস কৰে। অজয়ে মোক সদায় কয় যে দাদা মাটিৰ কামটো সমাধান কৰি দিয়ক। বিজেপিৰ চৰকাৰ নাই, কিবা কলেও নহয়গৈ। আমি এইবাৰ আমাৰ ইলেকশ্যনৰ ঘোষণা পত্ৰত কৈছো, যিমান লোক BTCত স্থায়ীভাৱে বাস কৰিছে, এইবাৰ মাটিৰ অধিকাৰো
আমি সকলোৱে পাব লাগিব দেউতাকৰ মাটি পুতেকৰ নামলৈ আহিব লাগিব আৰু আমাক মাটিৰ পট্টাও দিব লাগিব বিজেপি নহলে এই কাম কেতিয়াও নহব সদায় আমি ইলেকশ্যনত ঘোষণা কৰিম কিন্তু কাম কেতিয়াও নহব যেনেকে আজি আমি অসমত মিছন বসুন্ধৰা আনি সকলোকে মাটি পোৱাৰ ব্যৱস্থা কৰি দিছো তেনেকৈ এবাৰ বিজেপি চৰকাৰ আমি যদি আনিব পাৰো আমি ইয়াতো এই কামবিলাক কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ এইবাৰ সময় আহিছে আগত সময় নাছিলে সেই কাৰণে আমি কম সিটত ইলেকশ্যন খেলিছিলো কিন্তু এইবাৰ পৰিবেশ বেলেগ পৰিস্থিতি বেলেগ ওদালগুৰিৰ ৰাইজেও কৈছে বিজেপিক দিম তামুলপুৰৰ ৰাইজে কৈছে বিজেপিক দিম বাক্সা ৰাইজে কৈছে বিজেপিক দিম আজি ৰাতিপুৱা বহুত বৰষুণ গুৱাহাটীতো বৰষুণ কোকৰাঝাৰতো বৰষুণ হেলিকপ্টাৰ নচলে মই গাড়ী দি আহিলো ৰাস্তাত মই খুদি আছো যে বৰষুণৰ মানুহ হ'ব জানো মোক ক'লে যে বৰষুণৰ মাজতো বনৰ গাঁৱত 10,000 মানুহ বহি আছে আগতে এই পৰিবেশ নাছিল আজি মই দিনটোত বনৰ গাঁও গলো চৰাইবিল গলো 13 চিৰাং গলো বৰষুণৰ মাজতো মানুহে বিজেপিৰ মিটিঙত আহিছে বিজেপিক সকলোৱে মৰম আদৰ কৰিছে কাৰণ এইবাৰ ৰাইজে কোকৰাঝাৰত বিটিচিত বিজেপিৰ চৰকাৰ বিচাৰিছে আমি কাৰো এগেইনষ্টত নহয় আমি কাৰো বিৰোধিতা কৰা নাই আমি মাত্ৰ এটাই কথা কৈছো যে মানুহে আৰু কিমান সহ্য কৰিব অৰুণোদয় আছে সবেই পায় আমি নাপাওঁ ঘৰ আহে সবেই পায় আমি নাপাওঁ মহিলা উদ্যমিতা সবেই পায় আমি নাপাওঁ দিছপুৰত চাকৰি টকা নিদিয়াকৈ হয় কোকৰাঝাৰতো টকা নিদিয়াকৈ চাকৰি হ'ব লাগে যাতে আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে কৰ্মসংস্থাপন পাব পাৰে আমাৰ বিটিচিত পৰিৱৰ্তন আহিব লাগে আৰু সেই কাৰণে এইবাৰ ইলেকশ্যনত আমি সকলোৱে চেষ্টা কৰিছো আপোনালোকেও চেষ্টা কৰিছে যাতে আমি এখন বিজেপিৰ চৰকাৰ বনাব পাৰো শ্ৰদ্ধাৰ ৰাইজ ধুৰিবাৰীত এমএলএ থকাৰ পিছতো অজয় ৰায়ক এই কাৰণে আমি টিকট দিছো কাৰণ তেওঁ এমএলএ হৈ অভিজ্ঞতা পালে যেতিয়া বিজেপিৰ চৰকাৰ হ'ব তেওঁ কোকৰাঝাৰত ইএম হৈ পেলাই আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব ইএম হলে সমাধান কৰিব পাৰিব নে নোৱাৰিব সেই কাৰণে এইবাৰ অজয় ৰয়ক আমি এমচিএলএ হবৰ কাৰণে ইলেকশ্যন খেলুৱা নাই তেওঁ যাতে আগলৈকে গৈ ইএম হ'ব পাৰে আৰু পিছত আপোনালোকে ইলেকশ্যন আহিলে ভাল মানুহ এজনক এমএলএ পাতি দিব অজয় ৰয়ক আমি ইএম কৰি দিম যাতে আমাৰ সমস্যাবিলাক সমাধান হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ ধুৰিবাৰী সমষ্টিৰ ৰাইজে মোক কেইবাটাও দাবী দিছে প্ৰথম কৈছে যে মনেশ্বৰী গাঁৱত এটা ৰেলৰ আণ্ডাৰপাছ হ'ব লাগে লাগে নেকি লাগে নে নালাগে তাৰ পিছত বিজনী ৰেল ষ্টেচনত কলিকতা দক্ষিণ ভাৰত আৰু জম্মু কাশ্মীৰৰ ট্ৰেইন ৰখিব লাগে লাগে নে নালাগে কালিৰ পৰা গোসাইগাঁৱত মই বন্দে ভাৰতো ৰখাই দিছো আৰু আমাৰ বিজনীটো মই ৰখোৱাৰ ব্যৱস্থা কৰি দিম হ'ব তাৰ পিছত পানী নিষ্কাশন পকি দলং উলুবাৰীত এখন কমাৰ্চ কলেজ লাগে ITI লাগে আলু খুন্দা আৰু সিমলাবাৰী পথত
মানস নদীৰ ওপৰত যিখন দলং আধা হৈ আছে সেইখন কমপ্লিট কৰিব লাগে হয়নে নহয় কাৰানী আৰু হাওৰা গাঁৱৰ মাজত এখন সংযোগী দলং নিৰ্মাণ কৰিব লাগে হয়নে নহয় আৰু উলুবাৰীত আমাক এখন ভাল হস্পিটাল লাগে লাগেনে নালাগে লাগেনে নালাগে এই গোটেইকেইটা কথা হলে হৈ যাব এইকেইটা কাম কৰিলে হৈ যাব না আৰু কিবা লাগিব আৰু কিবা থাকি গ'ল নেকি এইকেইটা কামটো লগে লগে হৈ যাব গতিকে আৰু কাম আপোনালোকে চিন্তা কৰক অহাবাৰ আহিলে আৰু বেলেগ কাম দি দিব হ'ব এটা মই বৰষুণত কিয় ভিজি আছো কিয় ভিজি আছো কাৰণ আপোনালোকো ভিজি আছে কাৰণে ময়ো ভিজি আছো হয়নে নহয় কাৰণ সেইফালে পানী পৰি আছে সবে ভিজি আছে কাৰণে ময়ো ভিজি আছো যাতে ৰাইজৰ লগত একেলগে বৰষুণৰ মিঠা আৰু তিতা দুইটাই ল'ব পাৰি হয়নে নহয় বৰষুণ মিঠাও বৰষুণ তিতাও এনেই বৰষুণ ভাল লাগে যেতিয়া পুৰা কাপোৰ কানি ভিজি যায় তেতিয়া বেয়া লাগে হয়নে শ্ৰদ্ধা ৰাইজ আপোনালোকে একো চিন্তা নকৰিব মিঠা আৰু তিতাৰ কথা মই কিয় ক'লো ইলেকশ্যনৰ সময়ত যিবিলাকে খানা খাই ভোট দিয়ে খানাবোৰ তিতা হয় কাৰণ এই খানাবিলাকৰ টকা ক'ৰ পৰা আহে এই চাউলৰ পৰা কাটা অৰুণোদয় কাটা ঘৰৰ পৰা টকা কাটা এইবিলাকৰ পৰাই মানুহে খানা খুৱায় 5 বছৰত একবাৰ খানা খুৱাব আৰু ৰাইজৰ কাম নকৰিব বিজেপিৰ কথা হ'ল যে আমি ৰাইজৰ কাম কৰিম দুখীয়া ৰাইজৰ কাম কৰিম সকলোৰে কাম কৰিম সকলো ৰাইজৰ কাৰণে আমি কাম কৰিম আজি যিমান মানুহে অৰুণোদয় নাই পোৱা বুলি হাত দাঙিছে ইলেকশ্যনত এছেম্বলি ইলেকশ্যনত যেতিয়া মই মিটিং কৰিব আহিম এই হাতবিলাক অৰুণোদয় পোৱা বুলি হাত দাঙা হ'ব লাগিব হয়নে নহয় আজি নাই পোৱা কোনে কোনে হাত দাঙিছে চাও নাই পোৱা বুলি ঠিক আছে যে এইফালেও যেতিয়া এছেম্বলি ইলেকশ্যনত মই আহিম সবে পোৱা বুলি হাত দাঙিব লাগিব খুশি হৈ যাবতো তেতিয়া হ'বনে নহ'ব পাক্কা হ'ব আমাৰ ইয়াত সেলফ হেল্প গ্ৰুপৰ মহিলা কোন কোন আছে হাত দাঙক 10,000 টকাটো লাগিব নে নালাগিব লাগিব বাইদেউ লিষ্টত নাম আছে নাম নাই যদি ভৰাই দিম তোৰ হ'ব মা একদম কোনে কোনে আকৌ এবাৰ হাত দাঙক সবকে চাওঁ বাপৰে দিব লাগিব অলপ বেছি হলে সবকে দিব লাগিব হ'ব সবে 10,000 টকাকৈ পাব আৰু 10,000 টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰিলে পিছত আৰু 25,000 টকা পাব দেউতা আপুনিতো পুৰুষ মানুহ মহিলাৰ হাতত কিয় দাঙি আছে ঘৰৰ মানুহজনীৰ কাৰণে আচ্ছা তেখেতে ঘৰৰ মানুহজনীৰ কাৰণে হাত দাঙিছে মৰম আছে ঘৈণীয়েকৰ প্ৰতি হয়নে নহয় আৰু ৰেচন কাৰ্ডত যোনে যোনে হাত দাঙিছে 1 নৱেম্বৰৰ পৰা সকলোৱে দালিও পাব চেনি পাব নিমখ পাব মোৰ মাজে মাজে মুখেদি তেলটো ওলাই আহে কিয় বহুত ৰাইজে কয় তেলটো দি দিব লাগে বুলি মই কৈছো ৰখ লাহে লাহে দিম ইমান টকা নাই এইবাৰ গেছৰ কাৰণে 250 টকা দিম দালি কম দামত দিম চেনি কম দামত দিম নিমখ কম দামত দিম আৰু চাউল আগৰ দৰে পাব খালি নিগনি আৰু ইন্দোৰবিলাক নোহোৱা কৰি দিম হ'ব সকলোৱে বিজেপিক ভোট দিব পাক্কা দিব বেলেগে আহি বুজালেও লাভ নাই কিয় তেওঁলোকে খানা খুৱাব পাৰে অৰুণোদয় দিব নোৱাৰে হয়নে নহয় খানাটো একবাৰহে খাব পাৰিম পিছততো লাভ নাই কিন্তু এবাৰ যদি অৰুণোদয় পাওঁ আগত 1250 আছিলে এতিয়া 1250 আৰু 250
1500 কৰি পাম মহিলাই 10,000 পালে চৰকাৰী চাকৰিও বিনা পইচাত পালো দলঙো হল হস্পিটালো হল আমাক বিজেপিক ভোট দিলে কিমান কাম হয় আপোনালোকে চিন্তা কৰক কিষাণ সন্মান নিধি হস্পিটালত গলে ৰেশন কাৰ্ডত বিনামূলীয়া ট্ৰিটমেন্ট ৰেশন কাৰ্ডত চাউল দালি আলু দালি নিমখ চেনি লৰা ছোৱালীৰ পঢ়াৰ খৰচ সাইকেল স্কুটি আজি বিজেপিক ভোট দিলে কিমান লাভ হয় চাকৰিৰ নামত 1 টকাও ঘোষ দিব নালাগে আজি আমাৰ মুখ লৰাবিলাকে খুদে যে পুলিচৰ ৰিজাল্ট কেতিয়া দিব বলে অক্টোবৰত দিব মামা নতুন পোষ্ট কেতিয়া ওলাব বলে নৱেম্বৰত ওলাব কোনেও নকয় মামা 2 লাখ টকা দিম চাকৰিটো দিবি নেকি বুলি কিয় সবেই জানে যে বিজেপি চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও তামোল পান এখনো খাব নোৱাৰিব তামোল পানো খাব নোৱাৰিব আজি আমি বিটিচিৰ চাকৰিও তামোল পান খাব নোৱাৰাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগিব আজি আমাৰ বঙালী হিন্দু হওক গোৰ্খা হওক আদিবাসী হওক হিন্দু মুছলমান খ্ৰীষ্টিয়ান হওক আমাৰ বড়ো ভাইসকল হওক সকলোকে আমি চৰকাৰী সুবিধা দিব লাগিব প্ৰত্যেকজন ব্যক্তি যোনে বিটিচিত জন্মিছে আৰু বিটিচিত বাস কৰি আছে তেওঁলোকক আমি মাটিৰ অধিকাৰো দিব লাগিব লাগিবনে নালাগিব লাগিবনে নালাগিব আজি বিজেপিৰ চৰকাৰ যেতিয়ালৈকে নহয় এই সুবিধাবিলাকৰ পৰা আমি সদায়েই বঞ্চিত হৈ থাকিব লাগিব সেই কাৰণে এইবাৰ ৰাইজে মন বান্ধিছে সকলোতে বিজেপিক ভোট দিবৰ কাৰণে ৰাইজে মাৰ বান্ধি ওলাই আহিছে আৰু আপোনালোকে যেন এইবাৰ বিজেপি দলক ভোট দি বিজয়ী কৰে থুৰিবাৰীটো ভোট দিব আৰু সকলো সমষ্টিতে ভোট দিব যাতে এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এই ইলেকশ্যনত ইমান বৰষুণ বতৰ বেয়া তথাপিতো বিজেপি দলক সমৰ্থন কৰিবৰ বাবে ওলাই আহিছে মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছো এতিয়া মই এটা ইলেকশ্যনৰ কথা কম খুব ভাল কৰি আপোনালোকে শুনিব আমাৰ ইয়াতে এইবাৰ ইলেকশ্যনত মেচিনত ভোট নহয় এছেম্বলি আৰু এমপি ইলেকশ্যনত আমি মেচিনত ভোট দিওঁ কিন্তু বিটিচিৰ ইলেকশ্যনত আমি কাগজত ভোট দিওঁ অজয় তোমাৰ নামটা কেই নম্বৰে আছে আজি যেতিয়া আমি কাগজত ভোট দিওঁ আমাৰ মাসকল বা দেউতাসকল কিছুমানে এই বুঢ়া আঙুলিটো দি টিপ চহী মাৰি দিয়ে হয়নে নহয় যেতিয়া টিপ চহী দি ভোট দিয়ে ভোটটো কেনসেল হৈ যায় কিছুমান ৰিটাৰ্নিং অফিচাৰ আছে মানুহক ভুল কৰি বুজাই দিয়ে যে টিপ চহী মাৰিব যাতে ভোটটো কেনসেল হৈ যায় আপোনালোকে কোনেও টিপ চহী নামাৰিব এইটোত ভোট নিদিব ভোট কেনেকে দিব বেলট পেপাৰখন লৈ ষ্টাম্প এটা পাব ষ্টাম্পটো লৈ আপোনালোকে পদুম ফুলত ভোট মাৰিব লাগিব হ'ব ষ্টাম্পত ভোট মাৰিব নে টিপ চহী মাৰিব কিহেদি দিব ভোট ষ্টাম্পেদি অজয় নম্বৰটো কেই নম্বৰত আছে অজয় নম্বৰ কেই নম্বৰত আছে 1 নম্বৰত আছে এইটো চাওক 1 নম্বৰ অজয় ৰয় পদুম ফুল টিপ চহী নহব ষ্টাম্পত ভোট দিব লাগিব এডাল সৰু ষ্টাম্প পাব ষ্টাম্পডালেদি
আপোনালোকে ভোট দিব লাগিব সকলো মই আমাৰ কাৰ্যকৰ্তা বুথৰ সভাপতি সকলোকে মই অনুৰোধ কৰিম সকলোৱে যাতে গাঁৱৰ ৰাইজক বুজাই দিয়ে কোনেও যাতে ষ্টাম্পত ভোট নিদিয়ে শ্ৰদ্ধাৰ ৰাইজ পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো যোৱাবাৰ ইলেকশ্যনত বিজেপিৰ ইমান বতাহো নাছিল তথাপিতো থুৰিবাৰীত আপোনালোকে বিজেপিক জিকাই দিছিলে হয়নে নহয় জিকাইছিলে নে যোৱাবাৰ বিজেপিৰ চৰকাৰ অহাৰ সম্ভাৱনা নাছিল কাৰণ আমি 20টা সিটত ইলেকশ্যন খেলিছিলোঁ কিন্তু এইবাৰ আমি চৰকাৰ বনোৱাৰ কাৰণে ইলেকশ্যন খেলি আছো আৰু বিজেপিৰ চৰকাৰ হ'বই সেই কাৰণে এইবাৰ থুৰিবাৰীত আমি বিজেপিক জিকাবই লাগিব জিকাম নে নিজিকাম পাক্কা জিকাব সকলোৱে জিকাব 1 নম্বৰত অজয় ৰয়ৰ নাম আছে সকলোৱে 1 নম্বৰত ষ্টাম্প মাৰি বিজেপি দলক বিজয়ী কৰিব আপোনালোকক আকৌ এবাৰ মই ধন্যবাদ জনাইছো আৰু আজিৰ মোৰ মিটিঙত আহি ইমান বৰষুণৰ মাজতো মিটিং শুনাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো আৰু মই নিশ্চিত যে আপোনালোকে থুৰিবাৰীত বিজেপি দলক বিজয়ী কৰিব জিকিব নহয় অজয় জিকিব মই সবকে ক'ব পাৰো থুৰিবাৰীত বিজেপি জিকিবই সকলো আমাৰ বঙালী ভাষী অসমীয়া ভাষী বড়ো ভাষী হিন্দু খ্ৰীষ্টিয়ান মুছলমান আমাৰ সকলো জাতি জনগোষ্ঠীকে মই অনুৰোধ কৰিম সকলোৱে যাতে 22 তাৰিখে ৰাতিপুৱাই ইলেকশ্যনলৈকে যায় আৰু সুন্দৰ কৰি ষ্টাম্পেদি বিজেপি দলক ভোট দি বিজয়ী কৰে মোৰ লগত সকলোৱে আৰু এবাৰ ধুনীয়াকৈ ডাঙৰ কৰি গগন ভেদি ক'ব ভাৰত মাতা কি আৰু অলপ ডাঙৰ লাগিব বৰষুণ হৈ আছে গাটো গৰম কৰিব লাগিব না গাটো ঠাণ্ডা হলে বেয়া হ'ব নহয় বৰষুণ দি আছে গাটো গৰম কৰিব লাগিব নে নালাগে সেইকাৰণে মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি অজয় ৰয় বহুত ধন্যবাদ ইলেকশ্যনৰ পিছত আকৌ আহিম সকলোৱে চিন্তা নকৰিব থুৰিবাৰীৰ কামবিলাক মই নিজে দায়িত্ব লৈ সুন্দৰ কৰি দিম বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম